হেল্ল' ফ্ৰেণ্ডছ, কেনেকৈ প্লে' ষ্ট'ৰৰ পৰা আপুনি আমাৰ ডিজিটেল নলেজ একাডেমি এপছটো ডাউনলোড কৰিব। চাওক, প্লে' ষ্ট'ৰ অ'পেন কৰিলোঁ। এতিয়া চাৰ্চত যাই কিনে এপছ চাৰ্চ কৰিম, ডিজিটেল নলেজ একাডেমি। ডিজিটেল নলেজ একাডেমি টাইপ কৰি চাৰ্চ কৰিলে আমি এই এপছটো পাই যাম। চাওক, এইটো ইনষ্টল কৰিলোঁ। ইনষ্টল বটনত ক্লিক কৰি আমি পূৰা ইনষ্টল কৰি ল'ম। এপছটো ডাউনলোড হৈ কিনে ইনষ্টল হৈ আছে। এতিয়া চাওক, এতিয়া আমি অ'পেন কৰিম। এতিয়া এপছটো অ'পেন হোৱাৰ পিছত আমি হোৱাটছআপ নম্বৰ দিও লগ ইন কৰিব পাৰিম। ইউজ এনাডাৰ মেথড, যিটো মোবাইল নম্বৰ দি হয়, সেইটো দি কিনেও আমি লগ ইন কৰিব পাৰিম। চ' আমি মোবাইল নম্বৰ দি কিনে লগ ইন কৰিম। মোৰ মোবাইল নম্বৰটো আছিল, ইয়াত মই টাইপ কৰিলোঁ। এতিয়া OTP আহিব, OTPটো ভেৰিফাই কৰি দিওঁ। এতিয়া চোৱা, অ'পেন হৈ গ'ল। আমি এলাউ কৰি দিম, মানে কোৰ্চকেইটা এলাউ হ'ব আমাৰ ইয়াত। চ' এতিয়া চোৱা, এই কোৰ্চকেইটা আমাৰ ইয়াত শ্ব' কৰিব। ঠিক আছে, আমি হোমত আছোঁ। ষ্ট'ৰত গ'লে ষ্ট'ৰত যাম। চাৰ্টত যাই কিনে চাৰ্ট কৰিব পাৰিম। প্ৰফাইলত যাই কিনে প্ৰফাইল কৰিব পাৰিম, মানে আমাৰ প্ৰফাইলটো মেনেজ কৰিব পাৰিম। চ' এনেকেই আমি এপছটো ইনষ্টল কৰি কোৰ্চবিলাক চাব পাৰিম।